নমস্কাৰ দোস্ত আজি বহুত দিনৰ মূৰত এটা পুনৰ নতুন ভিডিঅ লৈ আহিছো আপোনালোকৰ মাজত আৰু আজিৰ বিষয়টো হৈছে ভূমি এই যে ভূমি হস্তান্তৰ প্ৰক্ৰিয়া ইতিমধ্যে নকলেও হ'ব যে কোনখন চৰকাৰে জনজাতীয় অধ্যুষিত অঞ্চলসমূহৰ মাটি কৰ্পোৰেট গোষ্ঠীক দিবলৈ ওলাইছে আৰু ইয়াৰে কেইবাটাও ফেক্ট মই আজি আপোনালোকক ক'বলৈ ওলাইছো কৰ্পোৰেট গোষ্ঠীক যেহেতু আদানীৰ নাম ওলাইছে জি আদানী হয়তো যিখন চৰকাৰ তাত চলি আছে এই চৰকাৰখনে আদানীৰ পৰা নিৰ্বাচনৰ সময়ছোৱাত এমপি নিৰ্বাচনৰ সময়ছোৱাত হয়তো তেওঁ লোকে হাজাৰ কোটি টকা হয়তো তেওঁলোকৰ পৰা লৈছিল আৰু যেহেতু সমাগত পুনৰ এটা নিৰ্বাচন তাত অনুষ্ঠিত হ'ব বিটিসি অঞ্চলত এই যেহেতু প্ৰক্ৰিয়া নিৰ্বাচন প্ৰক্ৰিয়াত তেওঁলোকক হয়তো বহু টকাৰ প্ৰয়োজন হ'ব আৰু এই আদানী গ্ৰুপৰ পৰা তেওঁলোকে হয়তো কৰোৰ টকা হাজাৰ কোটি টকা তেওঁলোকে লৈছে সেইহে নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজনৈতিক দলটিয়ে জনজাতীয় লোকসকলক উচ্ছেদ কৰি তাত তাপ বিদ্যুৎ প্ৰকল্প স্থাপন কৰিব বিচাৰিছে নহলে উপায় নাই হয়তো তেওঁলোকে হাজাৰ কোটি টকা লৈ থৈ দিছে বা লবলৈ ওলাইছে আৰু যেটো গোষ্ঠী আদানীয়ে হয়তো তেওঁলোকক প্ৰেছাৰ দিছে যে মাটিখিনি আমাক সোনকালে লাগে যেটো তেওঁলোকে হাজাৰ কোটি টকা তাত ইনভেষ্ট কৰিব বা ইনভেষ্ট কৰি থৈছে গতিকে সেইহে তেওঁলোকক প্ৰেছাৰ দিছে যে সোনকালে আমাক মাটিখিনি লাগে তেনে সময়ছোৱাত চৰকাৰখনে বিপাঙত পৰি জনজাতীয় লোকসকলক অতি শীঘ্ৰে উচ্ছেদ কৰাৰ বাবে ইতিমধ্যে প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিল তাৰে এই সমূহ পৰিণাম কৰিছো আজি হেয়ো হে যেনেকে ইমান দিনৰ পৰা দেখা পাই আছে কি আমাক এনেকা প্ৰতিভা কৰি থকা দেখা পোৱা নাই নেকি আমাৰ খিলঞ্জাৰ মাজত আমি বেলেগ নন ট্ৰাইবেল মানুহ আমি সোমাই নেদো আমাৰ মাজত নহব এইটো কালি যেনেকুৱা হৈছে ঠিক তেনেকুৱা হ'ব নালাগে এই কাৰণে আমি আজি বেছিকে ইয়াতে আগবাঢ়ি আছো আমি আৰু আজি কালি এনে পুলিচ প্ৰশাসন 60 জন আহিছে আজি আকবৰে কোকৰাঝাৰ পৰা 200-300 জন পঠাইছে আৰু বেলা কালি বেলা আহিছে আকৌ আহিছে আৰু আমাক মানে হেৰি কৰি মানে খুঁটিটো মানে গাড়ীব হিয়তে আমাক মানে একশন লৈ কিনে মানে খুঁটিটো গাড়ীব আৰু আমাক যদি খুঁটি গাড়ে আমাৰ গোটেই মানুহবিলাক আমাৰ ৰাজ্য সকলক আমাৰ বাসিন্দাক মাৰি ফেলাই আমাৰ তাৰ পৰা ষ্টেচু বনাই আদানী কোম্পানীটো বনাব দিম মানে হিয়তে মানে আমাৰ বড়ো টেছে নাই হিয়তে প্ৰমোদ বড়ো একো মানে বড়োৰ কোনো টেছে নাই মানে ইমান বেয়া মানুহ এটা মিছলীয়া মানুহ দেখিছে ৰাজ্যক আমাৰ ভোট দি কিনা নেতাৰ কি বেৰা ডাঙৰ নেতা বনালো আমাক যদি এনেকা কৰে আমাৰ বড়ো মানুহ হওক আমাৰ কি কৰিম এতিয়া নাই অশান্তি হৈছে এইটো সুখ শান্তি একো হোৱা নাই অশান্তি হৈছে এতিয়া আপোনালোকে কি কৰিব তো এতিয়া কথাটো হল এই যেটো হাজাৰ কোটি টকা তেওঁলোকে আদানীৰ পৰা লৈছে আৰু আদানীৰ ফালৰ পৰা তেওঁলোকক প্ৰেছাৰ দিয়া হৈছে যে আমাক মাটিখিনি শীঘ্ৰে লাগে তো কথাটো হল এইখিনি আৰু এতিয়া আহো নিদিয়াৰ ফলত আমি বিগত যেহেতু এজিপিৰ দিনত পাগল দিয়া প্ৰজেক্ট এটা হ'বলৈ ওলাইছিল ওপৰৰ যেটো সীমান্তত আছে পাগল দিয়া ওপৰচৰীয়া দৰঙাপাৰা আদি অঞ্চলৰ লোকসকলে এটা সময়ত প্ৰতিবাদ কৰিছিল আৰু প্ৰতিবাদ কৰাৰ ফলত হে পাগল দিয়া প্ৰজেক্টটো তাত স্থাপন নহল ঠিকে আছে কিন্তু হে নোহোৱাৰ সময় বিনিময়ত তাৰ লোকসকলে হেতু সময়ত চৰকাৰখনে এজিপি দিনত চৰকাৰখনে তেওঁলোকক কৈছিল যে ঘৰে ঘৰে সংস্থাপন দিয়া হ'ব আৰু মাটিও তেওঁলোকক দিয়া হ'ব কিন্তু তেওঁলোকে হেয়া নললে এতিয়া ম্যাক্সিমাম হে অঞ্চলৰ লোকসকলে বাহিৰত কৰ্মৰত অৰ্থাৎ বাহিৰৰ ৰাজ্যত বহিৰাজ্যত তেওঁলোকে কাম কৰিবলৈ যায় যিসকল যুৱক আছে তাৰে একাংশ বা 80% তেওঁলোকে বাহিৰত কাম কৰিব যাবলগীয়া হয় এই যেটো প্ৰতিবাদ তেওঁলোকে প্ৰতিবাদ কৰি তাত হে প্ৰজেক্টটো হ'বলৈ নিদিলে নিজৰ মাটি বাৰী সুৰক্ষিত কৰি ৰাখিলে ঠিকে আছে
কিন্তু যদি এই প্ৰজেক্টটো হলে হয় তেতিয়াহলে তাৰ অঞ্চলৰ লোকসকলে ঘৰে ঘৰে সংস্থাপন পালে হয় আৰু মাটিও তেওঁলোকে মাটিৰ মূল্যখিনিও লাভ কৰিলে হয় আমি দেখিছো সেই অঞ্চলৰ লোকসকলে যিসকল এতিয়া চাকৰি কৰে তেওঁলোকে চহৰমুখী হয় তেওঁলোকে তাতে মাটি বাৰী কিনিবলৈ লৈছে কি হল তাত এতিয়া মাটি বিক্ৰী কৰিলেও তেওঁলোকৰ মাটি বাৰীৰ দাম বিলাক তেওঁলোকে নাপায় ঠিকে আছে প্ৰতিবাদ হৈ গল তাতে প্ৰজেক্টটো নহল কিন্তু সেই অঞ্চলত এতিয়া তাৰ মাটিৰ দাম নাই আৰু হয়তো মাটি বিক্ৰী কৰিব খুজিলেও তেওঁলোকে মানুহ বিচাৰি নাপায় তেনেকুৱা এটা এতিয়া হৈ আছে আৰু এতিয়া ক'ব যাও যেহেতু বৰলিয়া প্ৰজেক্ট ইৰিগেশ্যন প্ৰজেক্ট তামুলপুৰ অঞ্চলত আছে তাতে এনে ধৰণৰ কৰ্মচাৰী বা সংস্থাপন তেওঁলোকে লাভ কৰিছে যে মাহেকৰ মূৰত তেওঁলোকে কেৱল সিগনেচাৰটো দি এটা বৃহৎ অংকৰ মাননি তেওঁলোকে লাভ কৰি আছে অৰ্থাৎ দৰমহা লাভ কৰি আছে তেনে ধৰণৰ এই প্ৰজেক্ট হোৱাৰ ফলত তেওঁলোকে বছৰ বছৰ ধৰি এটা দৰমহা লাভ কৰি আছে বৃহৎ ফেচিলিটি তেওঁলোকৰ ঘৰত থাকিব পাইছে ডিউটিৰ কোনো কথা নাই কেৱল মাহটোৰ মূৰত এটা সিগনেচাৰ দিয়ে তেওঁলোকে দৰমহা লাভ কৰি আছে বস্তু মই এই কাৰণে কৈছো উদাহৰণ দি কৈছো চৰকাৰে কেতিয়াবা সিদ্ধান্ত হয়তো ভুলো ল'ব পাৰে কেতিয়াবা চৰকাৰৰ সিদ্ধান্ত সঠিক হয় মই এই কাৰণে তিনিটাকৈ উদাহৰণ দিলো হয়তো চৰকাৰে এই আদানী গ্ৰুপৰ পৰা বৃহৎ অংকৰ এটা মূল্য লৈ তেওঁলোকে ভূমি হস্তান্তৰ কৰিব বিচাৰিছে আৰু এই যে পাগলদিয়া প্ৰজেক্ট নোহোৱাৰ ফলত এটা অঞ্চলৰ যুৱক বা শিক্ষিত যুৱক যুৱতীসকলে কৰ্মসংস্থাপন বিচাৰি বহিৰাজ্যলৈ যাবলগীয়া হৈছে আৰু যেটো বৰলিয়া প্ৰজেক্ট বা ইৰিগেশ্যনত যিসকল সেই সময়ছোৱাত নিয়োগ লাভ কৰিছে বা নিজৰ মাটিখিনি দান দি তেওঁলোকে যেটো প্ৰজেক্ট তাত স্থাপন কৰিব দিছিলে তেওঁলোকৰ প্ৰতিটো পৰিয়ালৰ একজনকৈ তাতে চাকৰি লাভ কৰিছিল অৰ্থাৎ সংস্থাপন লাভ কৰিছিল আৰু এতিয়া তেওঁলোকে এটা মোটা অংকৰ দৰমহা লৈ পৰিয়ালটোক সুস্থ সবলভাৱে আগবঢ়াই লৈ গৈ আছে এই কাৰণে মই উদাহৰণ এইকেইটা দিবলগীয়া হৈছে আপোনালোকক এই ভিডিওটো কোনো ধৰণৰ নহয় বা কোনো জনগোষ্ঠীক আঘাত দিয়াৰ বাবেও নহয় এই কাৰণে বনাইছো যেহেতু চৰকাৰে কেতিয়াবা সঠিক সিদ্ধান্ত লয় আৰু কেতিয়াবা চৰকাৰে ভুল সিদ্ধান্তৰ ফলত এটা অঞ্চল নিশেষ হৈ যায় আৰু কেতিয়াবা ৰাইজৰ ভুল সিদ্ধান্তৰ ফলত অঞ্চলটোৰ লোকসকলে ভুগিবলগীয়া হয় আৰু কেতিয়াবা অঞ্চলটোৰ লোকসকলৰ সঠিক সিদ্ধান্তৰ ফলত এই ইৰিগেশ্যন আৰু বৰলিয়া প্ৰজেক্টৰ দৰে প্ৰজেক্টৰ নিচিনাকৈ কিছুমানে সংস্থাপন লাভ কৰি নিজৰ পৰিয়ালটোক আগুৱাই লৈ যাব পাৰে তো এইখিনি আছিল আজিৰ বিষয়টো যদিহে কথাখিনি কিবা ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহলে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ